এটা জংঘলত এটা খৰিকটীয়া আৰু এটা ভেড়াৰখীয়া সদায় যায় সো খৰিকটীয়াৰ কাম হ'ল খৰিকটা আৰু ভেড়াৰখীয়াৰ কাম হ'ল ভেড়াখিনি ওচৰতে থকা পথাৰখনত ঘাঁহ খাবলৈ এৰি দিয়া সো ভেড়াৰখীয়াই সদায় পথাৰত ঘাঁহ খাবলৈ এৰি দি ভেড়াকেইটাক সি সদায় খৰিকটীয়াৰ লগত বহি বহি কথা পাতে সন্ধিয়া হোৱাৰ পিছত দুয়োজনে ঘৰা-ঘৰি গুচি যায় ভেড়াৰখীয়াৰ ভেড়াখিনিৰ পেট ভৰি যায় সন্ধিয়ালৈকে সো তেওঁৰ কাম হৈ যায় কিন্তু খৰিকটীয়া তুমি কি কৰিছা তুমি গোটেই দিন ভেড়াৰখীয়াৰ লগত বহি কথা পাতিছা তোমাৰ কাম জানো এইটো আছিলে তোমাৰ খৰিকুট সো আমি আশে-পাশে থকা তেনেকুৱা মানুহৰ দ্বাৰা সদায় প্ৰভাৱিত হওঁ যাৰ নেকি কোনো কাম নাথাকে আৰু তেওঁলোকে আমাৰ কামত আহি ব্যাঘাত জন্মায় সো তেওঁলোকৰ পৰা আমি সদায় আঁতৰত থাকিব লাগে ভেড়াৰখীয়াই একো কাম নকৰিলেও চলিব কাৰণ তেওঁৰ ভেড়াবোৰে নিজে নিজে ঘাঁহ খাব কিন্তু খৰিকটীয়াই নিজে কষ্ট কৰি খৰি কাটিব লাগিব সো তেনেকে আমাৰ আশে-পাশে থকা বহুত এনেকুৱা মানুহ আছে যিসকলে নেকি জীৱনত একো নকৰিলেও চলিব কাৰণ তেওঁলোকৰ সম্পদ বহুত আছে কিন্তু আমি যেতিয়া নিজৰ জীৱনৰ কাৰণে কিবা এটা কৰিব লাগিব তেনেকুৱা ভেড়াৰখীয়াৰ পৰা আঁতৰত থাকি কৰিব লাগিব কাৰণ ভেড়াৰখীয়াৰ কোনো কাম নাথাকে সো খৰিকটীয়াজনৰ নিচিনা যদি ভেড়াৰখীয়াৰ লগত কথা পাতি পাৰ কৰি দিয়া তেতিয়াহ'লে সময়খিনি তোমাৰ নষ্ট হ'ব আৰু বেলেগ একো নহয় এইটো কাহিনীৰ দ্বাৰা এইটোৱে শিক্ষা আছিলে সদায় মনত ৰাখিবা